পশ্চিমবংগৰ পৰা আমাৰ গোটেই অসমলৈ সোমায়, কিন্তু আমাৰ ইয়াৰ পৰাতো যায় অবৈধ মাল লৈ, আৰু দেখা যায় যে আপাৰ অসমৰ পৰা কিছুমান অৰুণাচলৰ অবৈধ সুৰাপান লৈ আহে। সেইদিনা আগত তাৰঘাটতো ধৰা পৰিছিল, আৰু 2-3 দিন আগত ইয়াতো অবৈধভাৱে আমাৰ চাদা যেটা আলোৱা পাতা বুলি কয় এইটোও ধৰা পৰিলে ধপাত। কিন্তু মই এটা কথাই ক'ম, এইবিলাক একচুৱেলি এটা ষড়যন্ত্ৰ কৰি এইবিলাক নেটৱৰ্ক এটা চলাই গুৰুত্ব একটা মানে চিণ্ডিকেট আছে অসমত। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, আমাৰ চেল টেক্স বিভাগ ধুবুৰীৰ আৰু DTO MBI গোটেইবিলাক এটা ইনকুৱাৰী কৰিব দিব লাগে। গোটেই বাছবিলাক অভাৰলোড আহে, আৰু কি মাল তাত এটা গোটেই মাল চেল টেক্স ফ্ৰী যায়, টেক্স ফাঁকি দি যাই আছে। আমাৰ এইটোৱে লাগে যে গোটেই বাছবিলাক ইনকুৱাৰী হ'ব লাগে, ক'ত যায়, কি মাল লৈ যায়। এতিয়াতো অবৈধ চিণ্ডিকেট চলি আছে অসমত, নহ'লে কেনেকৈ যাব? ইমান দূৰৰ পৰা পশ্চিমবংগৰ পৰা একদম যোৰহাট শিৱসাগৰলৈকে যায়। গতিকে মই আমাৰ এই সাংবাদিক বন্ধুহঁতৰ কি দি আমি মুখ্যমন্ত্ৰী জনাওঁ যে অতি সোনকালে এইবিলাক এটা ইনকুৱাৰী দি গোটেই গাড়ীবিলাক ইনকুৱাৰী কৰিব লাগে। অট'মেটিকলি আমাৰ ৰাইজৰো ক্ষতি হৈ আছে, আৰু ইমান অবৈধভাৱে যে অভাৰলোড যায়, কেতিয়াবা চাওঁ পেচেঞ্জাৰ ক'ত বা এক্সিডেণ্ট হ'লে কিমান যে ক্ষতি হ'ব মানুহবিলাকৰ। গতিকে গোটেইখিনি চাই এটা মানে ইনকুৱাৰী দিব লাগে, এইটোৱে আমাৰ মুখ্যমন্ত্ৰীলৈ এটা আমাৰ নিৰাপত্তা নোহোৱা হৈছে। নিৰাপত্তা নোহোৱা হৈছে। ইমান আজি 40 টন কেপাচিটি বা 35 টন কেপাচিটি, কিন্তু 60 টন মাল যাই আছে। কিবা এটা দুৰ্ঘটনা হ'লে কিবা ডাঙৰ দুৰ্ঘটনা হৈ যাব না। গতিকে আমি আমাৰ ৰাইজৰ ফালৰ চাই আমি গৰীববোৰ সচেতন ৰাইজে এটা আজি মুখ্যমন্ত্ৰীলৈ আহ্বান দিছোঁ, এইবিলাক অবৈধভাৱে চলি আছে, গতিকে এইবিলাক বন্ধ কৰিব দিব লাগে। যোৱা পৰহিও দেখা পাইছোঁ বহুত মানে এই বাছবিলাকত মানুহ হয় এটা 6 ফুট, বাছবিলাক হয় 12 ফুট। তাৰ মানে আমি চাইছোঁ, মই নিজে চাইছোঁ বাছবিলাক এইবিলাক মানে বাছ যেন নহয়, ভিতৰত এখন ট্ৰাক বনাই লৈছে। মানুহ কৰি অনাৰ লগতে মানে 8 টন 10 টন তেনেকুৱা মান বস্তু ভিতৰত আহে, যিবিলাক বস্তু বাছত জেনেৰেলি নাহে। সেইবিলাক বস্তু যেনে খৈনীৰ পাতবিলাক, বগা পাত, এইবিলাক আৰু নিষিদ্ধ সামগ্ৰী যিবিলাকত GST নাই, যিবিলাকৰ ভাউচাৰ নাই, তেনেকুৱা বহুত 2 নম্বৰী মাল আমি কেতিয়াবা শুনা পাওঁ যে বাছত 2 নম্বৰী মাল আহে। গতিকে সামগ্ৰীবিলাক ক'ৰ পৰা এইবিলাক একচুৱেলি পশ্চিমবংগৰ পৰা আমাৰ অসমত সোমায়, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত সোমায়, উজনি অসমতো সোমায়, মধ্য অসমতো সোমায়। এইবিলাক মানে বাছ যেন এখন মানে 2 নম্বৰী বস্তু কৰি অনাৰ সাজুলি হৈ গৈছে এতিয়া আজিকালি। মই গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ, এইবিলাক পুলিচ প্ৰশাসন আৰু ইনকাম টেক্স, চেল টেক্স যিবিলাক ডিপাৰ্টমেণ্ট আছে চবকে এইটো কৰা নিৰ্দেশ দিব লাগে যে বাছৰ ভিতৰত ইমান কিয় ডাঙৰ এখন মানে ট্ৰাকৰ নিচিনা ডিগ্গি বনায়। বাছত জাষ্ট থাকিব লাগেজ থাকিবহে পেচেঞ্জাৰৰ, আৰু বাছৰ যিটো নিয়ম আছে, বাছ ইমান মানে ওখ হ'ব নালাগে একচুৱেলি। মানুহ 6 ফুট, তলত থাকে 6 ফুট। এইবিলাক মানে বহুত বেয়া হৈছে, এইবিলাক প্ৰশাসনে কৰা দৃষ্টিগোচৰ কৰিব লাগে, এইটোৱে আমি আহ্বান জনাইছোঁ। ইয়াৰ পিছত যদি এনেকুৱা নহয়, আমি কিন্তু আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। এইবিলাক 4-5টা চেকপোষ্ট, 4-5টা আউটপোষ্ট, 2-3টা থানা, এইবিলাক অতিক্ৰম কৰি আহে। তো এইবিলাক পইচাৰ বিনিময়তে অতিক্ৰম কৰি আহে বুলি আমি জানিব পাৰোঁ। নিমাত মানে কি, বাছৰ যিবিলাক কি আছে এইবিলাক চব চিণ্ডিকেটৰ নিচিনা হৈ গৈছে আজিকালি। মানে চবকে পইচা দিয়ে, আমি সাধাৰণ ৰাইজে যদি কেতিয়াবা মাত মাতোঁ, সেইটো মানে যেন একো কাম নহয়, সেইটো আমাৰ মাত মাতাই হ'ল। আৰু চববিলাক ফিটিং আছে, চব ফিটিং আছে, নহ'লে কেনেকৈ সম্ভৱ হয়? আৰু দেখা গৈছে যে যিবিলাক গাড়ীৰ ভিতৰত যায়, আনকি উভতাৰ সময়ত অৰুণাচললৈ খোলাও আহাৰ বা চব যায় মানে যিবিলাক বস্তু ট্ৰাকতকৈ ডেঞ্জাৰ বস্তু বাছত যায়। আমি এইটো ধাৰণা কৰিছোঁ, যিবিলাক ডেঞ্জাৰ বস্তু আছে সেইবিলাক বাছতে যায়, কাৰণ বাছৰ ডিগ্গিত আছে 6 ফুট, বাছৰ ভিতৰত ছিটৰ তলত এখন ট্ৰাক আছে, ওপৰত বাছ আছে। আপোনালোকে চাব, ৰাস্তা দি গৈ আছে বাছ, কিন্তু নহয়, সেইখন ওপৰত বাছ, তলত ট্ৰাক, আৰু এই ট্ৰাকতে বেয়া বস্তুবিলাক যায়। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক ৰিকুৱেষ্টে কৰিছোঁ
আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, এইবিলাক অতি সোনকালে এইবিলাক চালি জাৰি চাব লাগে আৰু দোষীক কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।